আজি বিধানসভাত মোৰ প্ৰশ্নটো আছে যে স্পৰ্শকাতৰ বিদ্যালয়সমূহৰ পৰা আমাক ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মানে বদলীকৰণ কৰিব লাগে। মই এই কথাটো সদনত স্পষ্টভাৱে কৈছোঁ। স্পৰ্শকাতৰ বুলিলে কি বুজায়? য'ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নাই। আপোনালোকে জানে, আপোনালোকক আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, অসমৰ মিয়া সম্প্ৰদায় য'ত আছে তাত আমাৰ নিৰাপত্তা নাই। তাৰ জ্বলন্ত প্ৰমাণ মোৰ জিলাত লাহৈঘাট সমষ্টিত এটা সময় যেতিয়া টেট শিক্ষকক দিছিল, সেই শিক্ষকক এপইণ্টমেণ্ট নিযুক্তি দিয়া যেতিয়া দিছিল, তেতিয়া মাইনৰিটি বিদ্যালয়সমূহত আমাৰ আপাৰ আছাম, ল'ৰা আছামৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকক সেই জেগাত নিযুক্তি দিছিল। বলপূৰ্বকভাৱে ধৰি টানি লৈ যায়। আজি মোক যেতিয়া শিক্ষামন্ত্ৰী আছিল ভট্টাচাৰ্য, সিদ্ধাৰ্থ ভট্টাচাৰ্য যেতিয়া শিক্ষামন্ত্ৰী আছিল, তেতিয়া গুৱাহাটী এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক গৰু মাংস খুৱাবৰ কাৰণে চেষ্টা কৰিছিল। ইয়াতকৈ দুখৰ কথা নাই। সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যক যেতিয়া কানি কানি কৈছিল মোক বাচাওক, মোক বাচাওক, আৰু তেতিয়া মোক দৰ্খাস্ত দিছিল, চিন্তা কৰিব নালাগে, মই শিক্ষামন্ত্ৰীলৈ আলোচনা কৰি তোমাক বদলীকৰণ কৰাৰ চেষ্টা কৰিম। যে আজিও সেই মাইনৰিটি য'ত আছে মিয়া স্কুলত আমাৰ শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তা নাই। এই কথাটো কওঁতে তেওঁলোকৰ জাকি আহিছে, গাত জুই লাগি গৈছে। এই কথাটো কওঁতে সঁচা নে মিছা আপোনালোকে যাব লাহৈঘাটত বহু অসমীয়া টেট শিক্ষক শিক্ষয়িত্ৰীক গৰু মাংস খোৱাবলৈ চেষ্টা কৰে, জোৰ জবস্তি টানি লৈ বিয়া পাতিলে। বহু কেইগৰাকী এতিয়াও মিয়া ঘৰত তেওঁলোকে প্ৰাণটো ৰক্ষা কৰিবৰ কাৰণে বিয়া খাবলৈ বাধ্য কৰাইছে। এনে এটা মুহূৰ্তত অসমৰ ৰাইজক, অসমৰ সকলো জনগোষ্ঠী, জাতি জনগোষ্ঠী সকলোকে মই আহ্বান জনাইছোঁ, এই মিয়া সম্প্ৰদায়সকলৰ কাৰণে আপোনালোক সাৱধান হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই বিষয়টো আজি তেখেতে বিধানসভাত উত্থাপন কৰোঁতে যিটো কংগ্ৰেছৰ সদস্যখিনিয়ে আৰু AIDFৰ যিখিনি মিয়া যিখিনি সদস্যই যেনেকৈ খেদি আহিছে, আজি এনেকুৱা এটা অৱস্থা এজন আমাৰ জনজাতীয় সদস্যৰ, সন্মানীয় সদস্য, ছিনিয়ৰ মষ্ট সদস্য ৰমাকান্ত দেউৰীৰ প্ৰশ্ন উত্থাপন কৰোঁতে আমাক তাৰমানে বিধানসভাৰ মজিয়াটো নিৰাপত্তাবিহীন কৰিব বিচাৰিছে, চোচা মাৰি আহিছে। তাৰ কাৰণে আমি সকলোৱে আজি খিলঞ্জীয়া মানুহে আজি